দেখোতে বই যাও তুমি কি ক'ব বিচাৰিছা মনিকা? এইটোৱে যে তুমি যদি ৰিয়াৰ লগত টকাৰে ডিল নকৰি মৰমৰে ডিল কৰিলা হয় তেনেহ'লে আজি তাই তোমাৰ পক্ষত থিয় দিলেহেঁতেন। এই ছোৱালীজনী কেনেকুৱা তুমি নাজানা মনিকা? বদমাছ ছোৱালী হয় সেইজনী। ৰত্নাকৰো এদিন বাল্মীকি হ'বলৈ বাধ্য হৈছিল অশোক, আৰু সেয়া পৰিয়ালৰ সদস্যৰ পৰা হেৰাই যোৱা গুৰুত্ব আৰু প্ৰেম বিচাৰিয়ে সম্ভৱ হৈছিল। দেউতাক আপুনি অকলে যাবলৈ কিয় দিলে? ফোনটো লগত লৈ যোৱা নাই। ক'ত বিচাৰি যাওঁ মই এতিয়া? আবেলি মই যেতিয়া আহিছিলোঁ তেখেতে শুয়ে আছিলে। আজি আচলতে টুকুৰৰ গাটো খুব এটা ভাল নহয়। মই ভাবিলোঁ তেওঁ শুই আছে যেতিয়া মই গুচি যাওঁগৈ, সেইবাবেহে মই গুচি গ'লোঁ। হে ভগৱান, কি কৰোঁ এতিয়া মই? ক'ত বিচাৰি যাওঁ তেওঁ? বৰুণ গিল ল'ৰাটো আগৰ পৰাই উদণ্ড আছিল। ইঞ্জিনিয়াৰিং কলেজত সি মোৰ ক্লাছমেট আছিল। ইমান ধনী ঘৰৰ ল'ৰা যেতিয়া ডিগ্ৰীটো ল'বৰ কাৰণে তেওঁ আমাৰ দৰে কষ্ট কৰিব লগা হোৱা নাছিল। ধনী মানুহৰ ল'ৰা যেতিয়া কষ্ট কিয় কৰিব? আজিকালি টকাৰে চব কিনিব পাৰি। নাজানো কিয় জানো, মোৰ কিন্তু এই ছোৱালীজনীকহে মিছলীয়া যেন লাগিছে। আচলতে এটা সময়ত ৰিয়া শৰ্মাৰ সৈতে প্ৰেমৰ সম্পৰ্ক কৰিব বিচাৰিছিল বৰুণ গিলে, কিন্তু ৰিয়া শৰ্মাই কোনো ধৰণৰ সঁহাৰি নিদিয়াৰ বাবে বৰুণ গিলে এনেদৰে পুতক তুলিলে। ফ্ৰেণ্ড, তোমাৰ বেষ্ট ফ্ৰেণ্ড প্ৰথম পৰাশৰৰ খবৰ কেনেকুৱা? শুনিছোঁ সি হেনো আমেৰিকালৈ উৰা মাৰিলে। গোটেইখিনি ইনফৰমেশ্যন তুমি দেখোন জানাই, জানিও মোক সুধিছা যে? বন্ধু বুলি ভাবোঁ যেতিয়া অলপ চলপ খবৰ ৰাখোঁ দিয়া। তোমালোকৰহে আৰু আমাৰ খবৰ ল'বলৈ সময় নাই। তোমালোকক খবৰৰ পিছত দৌৰি থাকিলে নিজৰ কেৰিয়াৰৰ খবৰ কোনে ৰাখিব? ইমানো স্বাৰ্থপৰ নহ'বা আৰিফ। কমচে কম নিজৰ একমাত্ৰ বন্ধুজনৰ ভাল বেয়াটোৰ কথাওতো চিন্তা কৰা। নহ'লে কি? তুমি কি ক'ব বিচাৰিছা মোক চিধা চিধি কোৱা। পিছে তোমাৰ বন্ধুৰ প্ৰেয়সীৰ কথা গম পোৱা নে নাই? মোৰ বোধেৰে প্ৰথমেও আমেৰিকাত বগা মেম এজনী চাই লোৱাহে ভাল। তুমি চাগে ভাবিছা মই কি কৈ আছোঁ আৰু কিয় কৈ আছোঁ, বাট মই যি কৈ আছোঁ সুস্থ দিমাগেৰে কৈ আছোঁ। ইউনিভাৰ্চিটিৰ মষ্ট পপুলাৰ গাই বৰুণ গিল, যাৰ নামত ইউনিভাৰ্চিটিৰ 90% ছোৱালীয়ে ফিদা। আৰু বৰুণ গিলৰ চকু একমাত্ৰ ৰ'দালিৰ ওপৰত। ৰ'দালিও কিন্তু কম নহয় দেই। বৰুণ গিলৰ পাৱাৰৰ সৎ ব্যৱহাৰ তাই কিন্তু নিজৰ স্বাৰ্থৰ বাবে ঠিকেই কৰি আহিছে। এইজনে বুলিয়ে কোৱা বৰুণ গিল নহয় জানো? কিন্তু তাই কোৱা মতেতো সি আমাৰ ৰ'দালিৰ পিছতহে পৰি আছিলে। কিন্তু এইজনী আকৌ কোন ছোৱালী? ৰিয়া শৰ্মা, এই বিষয়ে আপুনি কি ক'ব? হয়, তেওঁক মই মোৰ ভাল বন্ধু বুলি ভাবিছিলোঁ। তাৰ বাদে মোৰ মনত তেওঁৰ বাবে একো ভাৱ নাছিলে।
আমি শিল্পী ক্ৰিয়েটিভ মানুহখিনিয়ে মানুহ চিনাত সদায় ভুল কৰোঁ মোৰো ভুল হৈছিল তেওঁক চিনি পোৱাত মই বেলেগ ল'ৰাৰ লগত কথা পতাটো তেওঁ একদম সহ্য কৰা নাছিল আনকি তেওঁ মই গান গোৱাটো পচন্দ কৰা নাছিলে কাৰণ মোৰ লগৰ বাদ্যযন্ত্ৰীবিলাক ল'ৰা আছিল আৰু এইবোৰ অটপালিৰ কাৰণে মই তেওঁৰ লগত বন্ধুত্ব শেষ কৰিছিলোঁ ইমান টক্সিক এই ল'ৰাজন আমাৰ পিকুৱে এনেকুৱা কিবা কৰিব লাগিছিলে মা দেউতাই কিবা কৰাৰ আগত ময়ে তাক গৰু পিটন দি চিধা কৰিলোহেঁতেন ল'ৰাজনক মই লগ পাইছোঁ ইমান বেয়া ল'ৰা যেন লগা নাছিল দেখোন এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত